91ত মাটি কিনিছিলোঁ মানে ৰেজিষ্টাৰ কৰি পেলাই মানে পাটাদাৰৰ নাম হ'ল আব্দুল ৰেজাক আৰু তেতিয়া 91ৰ পৰা আমি মানে তেওঁ দখল দিছে, দখল লৈ আমি খাই আছোঁ। আৰু ইয়াৰ পিছত মানে নুৰুল নামৰ দালাল এজনে মানে আমাৰ মাটিটো মানে জোৰ জবস্তি দখল ল'ব বিচাৰি আছে। কিমান মাটি কিনিছিল আপুনি? মাটি আমি 1 বিঘা 93 লুচা মাটি কিনিছোঁ। ৰেজিষ্টাৰ হ'ল? ৰেজিষ্টাৰ হ'ল আৰু দাগ নম্বৰ আপোনাৰ মানে 494 দাগৰ মাটি কিনিছোঁ আমি। আৰু এতিয়া আমি পুলিচত মানে কেছ দিছিলোঁ। কেছ দিয়াৰ পিছত মানে পুলিচে আহি তদন্ত কৰিছে। তদন্ত কৰাৰ পিছত মানে দুয়ো পাৰ্টিক কৈছে গছ আপোনালোকে নাকাটিব। তাৰ পাছতো এই দালালজনে নুৰুল হক দালালজনে মানে গছটো কাটি আকৌ লৈ গ'ল। এতিয়া নুৰুল হক কোন হয়? নুৰুল হক মানে ইয়াৰ পাট্টাত কোনো অংশীদাৰো নহয়। এই পাট্টাত কোনো অংশীদাৰো নহয়। হয় তেওঁ দেউতাকে মাটি কিনিছে 490 দাগৰ মাটি। আমি মাটি কিনিছোঁ 494 দাগৰ মাটি। গতিকে তেওঁ মানে এতিয়া অংশীদাৰো নহয়, মাটিটো তেওঁৰ দেউতাকৰ নামত এতিয়াও আছে। তেওঁ দালালি কৰিব বিচাৰিছে। গতিকে মই এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে মই ন্যায় বিচাৰি আছোঁ। আপোনালোকৰ যিজনে জাপা মাটি কিনিছে তেওঁ কিবা অভিযোগ আছে নেকি? নাই, তেওঁৰ লগত আমাৰ কোনো হাই কাজিয়া নাই। একো নাই, তেওঁ আপোনালোকৰ ৰেজিষ্টাৰ দিছে? হয়, ৰেজিষ্টাৰ দিছে আমাক। তেওঁৰ লগত আমাৰ কোনো হাই কাজিয়া নাই। এতিয়া কোন থানাত কেছ দিছে? উদালি 91ত মাটি কিনিছিলোঁ মানে ৰেজিষ্টাৰ কৰি পেলাই মানে পাটাদাৰৰ নাম হ'ল আব্দুল ৰেজাক আৰু তেতিয়া 91ৰ পৰা আমি মানে তেওঁ দখল দিছে, দখল লৈ আমি খাই আছোঁ। আৰু ইয়াৰ পিছত মানে নুৰুল নামৰ দালাল এজনে মানে আমাৰ মাটিটো মানে জোৰ জবস্তি দখল ল'ব বিচাৰি আছে। কিমান মাটি কিনিছিল আপুনি? মাটি আমি 1 বিঘা 93 লুচা মাটি কিনিছোঁ। ৰেজিষ্টাৰ হ'ল? ৰেজিষ্টাৰ হ'ল আৰু দাগ নম্বৰ আপোনাৰ মানে 494 দাগৰ মাটি কিনিছোঁ আমি। আৰু এতিয়া আমি পুলিচত মানে কেছ দিছিলোঁ। কেছ দিয়াৰ পিছত মানে পুলিচে আহি তদন্ত কৰিছে। তদন্ত কৰাৰ পিছত মানে দুয়ো পাৰ্টিক কৈছে গছ আপোনালোকে নাকাটিব। তাৰ পাছতো এই দালালজনে নুৰুল হক দালালজনে মানে গছটো কাটি আকৌ লৈ গ'ল। এতিয়া নুৰুল হক কোন হয়? নুৰুল হক মানে ইয়াৰ পাট্টাত কোনো অংশীদাৰো নহয়। এই পাট্টাত কোনো অংশীদাৰো নহয়। হয় তেওঁ দেউতাকে মাটি কিনিছে 490 দাগৰ মাটি। আমি মাটি কিনিছোঁ 494 দাগৰ মাটি। গতিকে তেওঁ মানে এতিয়া অংশীদাৰো নহয়, মাটিটো তেওঁৰ দেউতাকৰ নামত এতিয়াও আছে। তেওঁ দালালি কৰিব বিচাৰিছে। গতিকে মই এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে মই ন্যায় বিচাৰি আছোঁ। আপোনালোকৰ যিজনে জাপা মাটি কিনিছে তেওঁ কিবা অভিযোগ আছে নেকি? নাই, তেওঁৰ লগত আমাৰ কোনো হাই কাজিয়া নাই। একো নাই, তেওঁ আপোনালোকৰ ৰেজিষ্টাৰ দিছে? হয়, ৰেজিষ্টাৰ দিছে আমাক। তেওঁৰ লগত আমাৰ কোনো হাই কাজিয়া নাই। এতিয়া কোন থানাত কেছ দিছে? উদালি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।